কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম ॐ नमो भगवते वासुदेवाय সুবাসনা দুৰ্বা সনা দুই বন্ধৰ মুখ মূল হেতু শুনা যে নমতে উপজ পুৰুষত সন্তৰ কৃপাত্ৰ সুবাসনা সুখে পুৰুষক পাৱে জানা হুৱে দুৰ্বাসনা সন্তৰ মন কুপত পিতৃ মাতৃক আমি যেনি অৱজ্ঞা কৰোঁ তাৰ ফল কি হয় শুনক। ৰাম যিটো পিতৃ মাতৃ জন্মিলে কদেহ পুহিলে কয় অনুদিন শতেক বৎসৰে সিটো পুতে তাৰ খুজিবে নপাৰে ঋণ। যে পিতৃ মাতৃয়ে আমাক ইহ সংসাৰলৈ আনিছে, মাতৃয়ে 10 দিন 10 মাহ গৰ্ভত লৈ পেলাই যি আমাক তুলি তালি ধুৱাই পখলাই পঢ়া শুনা বিবাহ বাৰী আদি কৰি যিমানবিলাক আমাক কৰ্ম কৰালে, যে তেওঁলোকৰ আমি শত বছৰেও তেওঁলোকৰ কেতিয়াও আমি ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। যে এইটোত কৈছে যে আমাৰ গুৰু হৈছে পিতৃ মাতৃ। প্ৰথমতে পিতৃ মাতৃ গুৰু দুইজন পুহিয়া পালিয়া আশা কৰে সৰ্বখন জীৱে মানে সেৱা কৰি পুজিবে চৰণে লক্ষী নাৰায়ণ বুলিবেক মনে মৰিলেও অৰ্চিবেক মুকুন্দ বলিয়া গন্ধ পুষ্প ধূপ দীপ ভকত মানিয়া ভকতকো পুজিবেক পিতৃৰ কাৰণে তেবে সে বুলিব পিতৃ পুত্ৰৰ নিদানে। ঠিক পিতৃ মাতৃ আমাক অশেষ কষ্টবোৰতে আমাক ডাঙৰ দীঘল কৰে, তেওঁলোকে সৰ্বক্ষণে আমাক আশা কৰে যে বৃদ্ধকালত আমাক পোহপাল দি সুখেৰে এই সংসাৰৰ পৰা বিদায় দিব। ঠিক তেনে মাধ্যমে আগবাঢ়িলে জীৱ জগতৰ মংগল হয়। পুত্ৰ হয় আজি তো পিতৃ কনপুষয় দুৰ্জন ৰাতি আবাতি তাহাৰ মাংস তাকে খুৱায় যমৰ কিংকৰে কাটি। যে বৃদ্ধ পিতৃ মাতৃক যদি আমি নপঢ়োঁ তেতিয়া আমাক কি কৈছে
দুৰ্জন বুলি কৈছে তেতিয়া যমৰ দূতে কি কৈছে যে তেওঁ তাৰ মঙহ কাটি পেলাই সেই তাকে খুওৱা কথা কৈছে সেইকাৰণে আমি তেওঁলোকক সদায় নিয়ম নীতিৰ মাজেৰে তেওঁলোকক পোহপাল দি দিয়াটো কৰ্তব্য নকৰিলে কি হয় যে বিনা আপদত যেনি আমি তেওঁলোকক নেচাওঁ তেতিয়া কি হয় বিনা আপদত যিটো নিজ ধৰ্ম চাৰৈ যমদূতে ধৰি তাক অসীপতে পাৰৈ চাবুকে কোবাই আতি তাসতে লৌৰৈ চেদে অংগ অসীপতে মূৰ্ছা গয়া পৰৈ ঘূৰতাল বনপত্ৰ সুৰত ধাৰ স্বধৰ্মী ত্যাগী কাটি কৰি বুন্দামাৰ যে পিতৃ মাতৃক যেনি আমি পোহপাল নিদিওঁ যে আমি উচ্চ শিক্ষা লৈ চাকৰি বাকৰি পাই যেনি তেওঁলোকক অৱমাননা কৰি অনাথ আশ্ৰমত যদি আমি এলাই এথেনে কৰোঁ তেতিয়া কি হ'ব এয়া হৈছে আমাৰ ঋণ হ'ব বৰ্তমান জীৱিত অৱস্থাতেই আমাৰ পুত্ৰ কন্যাসকলেও ঠিক তেনে গতিয়ে আমাৰো সেই সাল সলনি হয় ঠিক সেইকাৰণে এই অধৰ্মৰ পৰা আমি বিৰত থাকিলে উত্তম হয় ৰাম বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নুপুষ পিতৃ পুতক নিষ্ফল জীৱন নিঃশ্বাসকাহন্তু জানিবা সিটো মিতক যে বৃদ্ধ পিতৃ মাতৃ বন্ধুজনক পুত্ৰক যদি আমি নুপুহোঁ তেতিয়া কি কৈছে আমি এই নাকেৰে যিটো আমি উশাহ নিশাহ লৈ আছোঁ কমাৰ ভাতিহে মৰা হ'ব যে জীয়াই থকাৰ কোনো নিষ্ফল জীয়াই থকাৰ কোনো লাভ নাই এইটো মৰাৰ সদৃশ কৈছে মৰা সেইকাৰণে পিতৃ মাতৃক ঈশ্বৰ জ্ঞানে আমি ভক্তি কৰিব লাগে কাৰণ যাৰ জহত আমি এই পৃথিৱীখন দেখা পালোঁ যে তেখেতক অৱমাননা কৰিলে আমাৰ পৰজন্মৰ কাৰণে বহুত ক্ষতি হয় যে পুত্ৰ হৈয়া নপালয় পিতৃৰ বচন চিৰকাল নৰকত পচা সেইটোজন যে পুত্ৰ হৈ পিতৃ মাতৃক যেনে আমি পোহপাল নিদিওঁ তেওঁ বচন যেনে নামানো ধৰ্মশাস্ত্ৰৰ তেতিয়া আমি চিৰকালত দুখ যান্ত্ৰণা ক্লেশত এইবিলাকত আমি দুখ কষ্ট পাবলগীয়া হয় সেইকাৰণে সদায় লক্ষীনাৰায়ণ সদৃশে তেওঁলোকে একো নাজানিলেও ঈশ্বৰ সদৃশে তেওঁলোকক সেৱা বজাৰ কৰিলে বৰ্তমান আৰু মৃত্যুৰ পাছত সেই জীৱৰ বহু কল্যাণ হয় এবাৰ নিজৰ তেওঁ বাপেক বেমাৰী তেওঁ বহুত শাৰীৰিক অসুস্থতা গাৰ গোন্ধ এনেকুৱা হয় তেওঁ গা পাও নোধুৱাই বাহিৰলৈ নি পেলাই কি কৰে পিয়া বা কিবাত বহুৱাই লেট্ৰিনো কৰে সেইটো ধুৱাব লাগিব পোকটো কি কৰে এনেকৈ পানী ছটিয়াই দিয়ে তথাপিতো ধুৱাই নিদিয়ে গাত চাবোন চৌদা দিব লাগে এইবিলাক ঘঁহি দিলে এইবিলাক বিচ্ছিন্ন লাগিব মলি লাগিব সেইকাৰণে পানী অলপমান সৰহকৈ ঢালি দিলে বোলে কি হ'ল গা ধুৱালোঁ এনেকুৱা কৰে আৰু কিছুমানে কি কৰে তেওঁলোকক সহ্য কৰিব নে বৃদ্ধ আশ্ৰমত থয় তেতিয়াহে তেওঁলোকৰ শান্তি লাগে আৰু এনেকুৱা কৰিলে কি হয় নিজৰ বিপদ হয় এবাৰ পুত্ৰই নিজৰ বাপেকক এই খাদ্যদ্ৰব্য খোৱাত বহুত লেতেৰা কৰাৰ কাৰণে তেওঁ কি কৰিলে এখন তাৰমানে এই ধুনীয়াকৈ এখন পাত এখন ধুনীয়াকৈ ধুই পখালি বাপেকক তাতে ভাত দিয়ে দালি চব্জি চব তাতে দিয়ে আৰু কি কৰে লাষ্ট টাইম এই ধুব লাগিব গোন্ধাই যে এনে পানী ঢালি দিয়ে তাতে পৰি পেলাই উটি গুচি যায় ইয়াতে নাতিনীয়েকে দেখি আছে তাৰ নাতিনীয়েকে কৰিছে কি
তেওঁ এখন এই ওচৰৰ মানুহৰ ঘৰৰ পৰা এখন পাত এখন আনিছে, সৰু পাত এখন আনি পেলাই তেওঁ কটাৰীখনে কি কাটি আছে নাজানে। বাপেকে কৈছে তই কি কৰিছ? ক'লে মই ভালেই কৰি আছোঁ। তুমি যে সেই দেউতাক যে সেই পাত চলাত যে দিছা, তোমালোক কালি বুঢ়া হ'বা নহয়, তোমালোককো দিব লাগিব নহয়, সেইকাৰণে মই এইখন কাটিছোঁ ধুনীয়াকৈ। ইয়াত কালিলৈ তোমালোকক দিব লাগিব, কালিলৈ তোমালোক উঠিব বহিব নোৱাৰা হ'বা, সেইকাৰণে তোমালোকলৈ তৈয়াৰ কৰিছোঁ। এই জ্ঞান পাই পেলাই তেওঁলোকে সেই কাঠৰ বাচন সেই তেতিয়াই পেলাই এই ভিতৰৰ পৰা নতুন কাঁহৰ বাচন বৰ্তন উলিয়াই তাত সেই আলহ উধৰ কৰি পেলাই নিজৰ ঈশ্বৰ সদৃশে তেনেকৈ মাক বাপেকক সেৱা ভক্তি কৰাত তেওঁলোকৰ সেই নাতিনীয়েকো যে তোমালোকে যে এইখিনি কৰিলা, আমিও তোমালোকক এনে অভ্যাসেই ঈশ্বৰ সদৃশে পূজা কৰিম। যদি তোমালোকে এই কাঠত দি থকাহেঁতেন তোমালোককো দিলোহেঁতেন, সেইকাৰণে তোমালোক বাচিলা যে তোমালোকে যে কাঁহৰ বাচনত দিলা, এতিয়া তোমালোকেও কাঁহৰ বাচনতেই পাবা। এইবিলাক হৈছে আৰ্জনৰ ফল, আৰ্জিলে ফল। আমি সকলো জীৱ জগতেই ভুঞ্জিব লাগিব। সেইকাৰণে এইখন হৈছে নাট্যমঞ্চৰ সকলোতে আমি ঈশ্বৰ জ্ঞানে যে বালিচাহী বা গজহস্তিলে সকলোতে পৰমাত্মা ৰূপে তেখেত বিৰাজ কৰি আছে। কাকো হিংসা কৰিব নালাগে, যে অহিংসা হৈছে পৰম ধৰ্ম। এটা পৰুৱাক হ'লেও আমি বচাই নিব লাগে। যে কৃষ্ণই উদ্ধৱক কৈছিলে যে তুমি 7 দিনত এই দ্বাৰকা ডুবিব, তুমি বদৰিকাশ্ৰমলৈ যোৱা আৰু ফল মূল খাবা। তেতিয়া কি কৈছিলে যে তুমি কেনেকৈ চলিবা? তেতিয়া সুধিছিলে যে পিন্ধিবা বাকলি বসন, বনফল কৰিবা ভক্ষণ। তেতিয়া উদ্ধৱে কি কৈছিলে? তেতিয়া গছৰ বাকলি বসন পিন্ধিছিল, অৰ্থাৎ যিবিলাক মেচিনৰ পৰা তৈয়াৰী কাপোৰ কানি আৰু আম কঁঠাল লেটেকু পনিয়াল এই বনৰ ফল ভক্ষণ কৰি জীৱন নিৰ্বাহ কৰিছিল। তথাপিতো হিংসা ধৰ্ম আচৰণ কৰা নাছিলে। যে হিংসা ধৰ্ম যদি আচৰণ কৰা যায়, ই হৈছে পৰজন্মৰ কাৰণে আৰ্জি লৈ যাব লাগিব। যেনে এডাল গছে বা এজোপা তৰৈ গছে যদি কিবা এডাল নাপায়, সি কেতিয়াও বগাব নোৱাৰে। বস্তুটো সাল সলনি, মই কাৰোবাক মাৰিছোঁ, সি মোক মাৰিব। সেইকাৰণে বৰ্তমানৰ পৰজন্মৰ কাৰণে চিন্তা কৰি পেলাই নিজৰ জীৱটো কুশল মংগল চিন্তা কৰি আত্মা ঈশ্বৰ কৃষ্ণক সমস্ত ভূততে আছে তেওঁক চিন্তা কৰি যিখিনি শাস্ত্ৰীয় ধৰ্ম মাৰ্গৰ বেদৰ যিখিনি বিহিত এই কৰ্মখিনি কৰি গ'লে আমাৰ মনুষ্য সকলো জীৱ জগতৰ কুশল মংগল কল্যাণ হ'ব। ইমানতে কৈ সবাৰো আত্মা ঈশ্বৰ শ্ৰীচৰণত আমি সেৱা জনাই আজিলৈ ইমানতে ৰাখিছোঁ। গুৰু কৃষ্ণ। গুৰু কোটি কোটি ঘূৰৈ অপৰাধনিতে কৰোঁ আমি দুৰাশয়, হে হৰি মোক দাসয়ন মানি খমি ক কৃপাময়। নমো নমো নাৰায়ণ প্ৰসন্ন হৌক হৰি কৰিও কমায়ং যা, আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিধান। গুৰু কৃষ্ণ কৃষ্ণ। ইহ পৰলোকে জন্মে জন্মে কৰ্ম অনুসাৰী য'তেই জন্ম হওক, ঈশ্বৰ কৃষ্ণ নাম গুণ সৰ্বক্ষণে লৈ থাকিবলৈ পাওঁ। আৰু সৎসংগেই লাগে গুৰু ভকতৰ, আমাক বেয়া সংগ নালাগে। ইমানতে সবৰ চৰণত প্ৰাৰ্থনা যেনে আজিলৈ ইমানতে ৰাখিছোঁ। গুৰু ৰাম ৰাম, কৃষ্ণ 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 কৃষ্ণ, ৰাম ৰাম, গুৰু কৃষ্ণ কৃষ্ণ, গুৰু কৃষ্ণ।